নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আজি আমি উপস্থিত হৈছোহি সপ্তমটো অধ্যায়ৰ দ্বিতীয়টো অংশত আৰু এই অংশটোত আমি শিকিবলৈ গৈ আছো অনুশীলনীৰ বাকিবোৰ প্ৰশ্নৰ উত্তৰ আৰু লগতে আমি শিকিম মিশ্ৰ ভগ্নাংশৰ পৰা আমি কেনেকৈ অপ্ৰকৃত ভগ্নাংশ এটালৈ পৰিৱৰ্তন কৰিব লাগে বা অপ্ৰকৃত ভগ্নাংশ এটাৰ পৰা আমি কেনেকৈ মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব লাগে তাৰ বিষয়ে আমি আজি এই ভিডিঅ'টিত ভালদৰে শিকিবলৈ গৈ আছো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাও আহা ইয়াৰ প্ৰথম প্ৰশ্নটো অৰ্থাৎ চতুৰ্থটো প্ৰশ্ন কি দিছিলে চোৱাচোন ইয়াত দিছিলে যে 1 ৰ পৰা 50 লৈ স্বাভাৱিক সংখ্যাবোৰ লিখি হেগেটাত থকা মৌলিক সংখ্যাবোৰক গোল চিনটোৰে খেৰ দিব দিছে এই স্বাভাৱিক সংখ্যা গিটাৰ কিমান অংশ মৌলিক সংখ্যা তাকে আমাক সুধিছে তাৰ বাবে আমি কি কৰিব লাগিব 1 ৰ পৰা আমি সংখ্যাবোৰ লিখি যাম কিমানলৈকে 50 লৈকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 আৰু এটো হৈ গল 50 এতিয়া আমি কি কৰিম ইয়াৰ 1 ৰ পৰা 50 লৈ যি গিটা স্বাভাৱিক সংখ্যা লিখিছো স্বাভাৱিক সংখ্যা মানে আছিল গণনা কৰিব পৰা সংখ্যাবোৰ ইয়াৰ পৰা আমি মৌলিক সংখ্যাবোৰ গোল কৰি কিনে দিব লাগিব এতিয়া মৌলিক সংখ্যা কোনবোৰ আছিল যিবিলাক সংখ্যাৰ উৎপাদক দুটা এক আৰু সেই সংখ্যাটো নিজে তেনেবোৰ সংখ্যাই আচলতে মৌলিক সংখ্যা আহা তেন্তে এই মৌলিক সংখ্যাবোৰক আমি খেৰ কৰো 2 টো এটা মৌলিক সংখ্যা 2 3 টো এটা মৌলিক সংখ্যা 5 টো এটা মৌলিক সংখ্যা 7 টো এটা মৌলিক সংখ্যা 9 টো 12 নহয় 11 টো এটা মৌলিক সংখ্যা 13 টো এটা মৌলিক সংখ্যা 17 টো এটা মৌলিক সংখ্যা 19 টো এটা মৌলিক সংখ্যা 21 23 টো এটা মৌলিক সংখ্যা তাৰ পিছত আহিলে তোমাৰ 29 টো এটা মৌলিক সংখ্যা 27 টো নহয় মৌলিক সংখ্যা 9 × 27 হৈ যায় 25 টো নহয় 5 5 × 25 হৈ যায় 31 টো এটা মৌলিক সংখ্যা তাৰ পিছত আহিলে 37 টো এটা মৌলিক সংখ্যা 39 টো মৌলিক সংখ্যা নহয় 41 টো এটা মৌলিক সংখ্যা 43 টো এটা মৌলিক সংখ্যা 43 পিছত 47 টো এটা মৌলিক সংখ্যা এইবোৰ আছিল মৌলিক সংখ্যা মুঠ কেইটা পাইছো আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 গতিকে আমি লিখিম ইয়াতে 1 ৰ পৰা 50 লৈ মুঠ মৌলিক সংখ্যা কিমান 15টা গতিকে ইয়াক ভগ্নাংশৰ ৰূপত লিখিলে হ'ব এতেকে ভগ্নাংশৰ ৰূপত ইয়াক ভগ্নাংশৰ ৰূপত লিখিলে হ'ব প্ৰশ্নমতে আচলতে ভগ্নাংশৰ ৰূপত লিখিলে হ'ব কিমান হ'ব ভগ্নাংশ ৰূপত মুঠ আছিল 50টা
তাৰ ভিতৰত 50টাৰ ভিতৰত কিমানটা আমি পালো 15টা পালো এটো হৈ যাব নিৰ্ণয় ভগ্নাংশ ৰূপ আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্ন লৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিছে যে এক বছৰৰ কিমান অংশ 5 মাহ আমি জানো এক বছৰ সমান 12 মাহ এক বছৰ মানে 12 মাহ এতিয়া ভগ্নাংশ হ'ব 12 মাহৰ ভিতৰত 5 মাহ আমি এনেকৈ লিখিম নহয় নে আহা তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱাচোন এইবাৰ কৈছে এটা প্ৰকৃত ভগ্নাংশ লিখা যাৰ হৰটো কৈছে 11 আৰু লবটো কৈছে 7 অৰ্থাৎ আমি প্ৰথমতে চিনটো দি ভগ্নাংশৰ লব মানে ওপৰত থকাটো 7 আৰু হৰ মানে তলৰটো দেখিম 11 বুলি এটো হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা আহা তাৰ পিছত কি প্ৰশ্ন দিছে চাও এইবাৰ প্ৰশ্নটো দিছে লবটো যুগ্ম মৌলিক সংখ্যা লবটো যুগ্ম মৌলিক সংখ্যা আৰু হৰটো তাতকৈ 3 বেছি বুলি কৈছে লবটো যুগ্ম মৌলিক কোনটো আছিল বাৰু যুগ্ম মৌলিক সংখ্যা এটাই আছিল আৰু হেতু আছিল 2 অৰ্থাৎ লবটো আমি লিখিম ইয়াতে লব কিমান যুগ্ম মৌলিক সংখ্যা মানে 2 আৰু হৰ কিমান হ'ব হৰটো তাতকৈ 3 বেছি মানে 2 + 3 মানে কিমান হৈ যাব 5 এটাকে ভগ্নাংশটো কিমান হ'ব ভগ্নাংশটো হ'ব 5/2 এটো হৈ যাব উত্তৰ বুজি পাইছা আহা তেনেহলে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াত দিছে এটা প্ৰকৃত ভগ্নাংশ লিখা যাৰ হৰটো লবৰ লগত যোগ কৰিলে কি কৈছে এটা প্ৰকৃত ভগ্নাংশ লিখা যাৰ হৰ আৰু লবৰ যোগফল কিমান হয় 9 হয় হৰ আৰু লব যোগ কৰি 9 হয় এই শৰ্ত সিদ্ধ কৰা প্ৰকৃত ভগ্নাংশ আৰু আছে নে তোমাৰ সহপাঠী এজনৰ উত্তৰৰ লগত তুমি পোৱা ভগ্নাংশ কেইটা মিলাই চোৱা ধৰি লোৱা এটা সংখ্যা কোনো এটা ভগ্নাংশৰ মই লবটো 1 বুলি ধৰিলো লবটো 1 আৰু হৰটো তেতিয়া কিমান হ'ব লাগিব দুইটাৰ যোগফল 9 হ'ব লাগিব হৰ আৰু লবৰ যোগফল হ'ব লাগিব 9 গতিকে হৰটো যদি 8 দিও আৰু লবটো যদি মই 1 দিও তেতিয়াটো প্ৰকৃত ভগ্নাংশ হ'ব এটা কমা 2 যদি দিও ইয়াত কিমান দিব লাগিব 7 দিব লাগিব 3 যদি দিও 3 দিলে কিমান হ'ব লাগিব 9 হ'ব লাগিব নহয় 6 দিব লাগিব হৰটো 4 যদি দিও 5 দিব লাগিব ইয়াৰ পিছৰ যিবিলাক ভগ্নাংশ আমি লিখিম হেইবোৰ অপ্ৰকৃত ভগ্নাংশ হ'ব ইয়াত আমাক প্ৰকৃত ভগ্নাংশ আৰু আছে নে নাই সুধিছে তো এইবোৰ হ'ব নিৰ্ণয় উত্তৰ হিচাপত উত্তৰৰ লগত পোৱা ভগ্নাংশ এটা মিলাই চোৱা তো ধৰি লোৱা ইয়াতে 4 জন বন্ধুৱে 4টা উত্তৰ দিছে কোনোবাই ক'লে 8/1 কোনোবাই ক'লে 7/2 কোনোবাই ক'লে 6/3 আৰু কোনোবাই ক'লে 5/4 আটাইকেইটাটো উত্তৰ শুদ্ধ হ'ব ইয়াৰ পিছত এটা যদি আমি দিব খুজো 5 ওপৰত যদি 5 দিও তেতিয়া তলত দিব লাগিল আমি 4 যেটো এটা অপ্ৰকৃত ভগ্নাংশ হ'ব তো এই আটাইবোৰ কি ভগ্নাংশ প্ৰকৃত ভগ্নাংশ নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনেকৈ আমি ক'ব পাৰিম আহা এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ি যাও তাৰ পিছৰ প্ৰশ্নটো চোৱা এটা প্ৰকৃত ভগ্নাংশ লিখা যাৰ লবটো হৰতকৈ 3 সৰু কি কৈছে যাৰ লবটো হৰতকৈ 3 সৰু বুলি কৈছে হৰটোতকৈ 3 সৰু লবটো হৰটো ডাঙৰ এনে ভগ্নাংশ আৰু 5টা লিখিব পাৰিবানে তো ইয়াত আমি এটা উত্তৰ যদি লিখো লবটো প্ৰথমতে আমি লিখি লম ধৰি ললো লবটো আমি 10 বুলি লিখিলো হৰটো আমি কি লিখিলো 10 লিখিলো লবটো আমি কি লিখিব লাগিব হৰতকৈ 3 সৰু লিখিব লাগিব অৰ্থাৎ হৰটো আমি লবটো দিব লাগিব আমি 7 অৰ্থাৎ 10/7 হ'ব এনেকুৱা এটা ভগ্নাংশ যাৰ লবটো হৰতকৈ 3 সৰু আৰু এতিয়া সুধিছে এনে ভগ্নাংশ আৰু 5টা লিখিব পাৰিবানে ঠিক আছে আৰু 5টা লিখিম আৰু 5টা যদি আমি লিখিব লাগে প্ৰথমটোৰ উত্তৰ এইটো আমি ক'ব পাৰো দ্বিতীয়টো উত্তৰ আৰু 5টা আমি লিখিব
ইয়াত যদি মই 11 দিওঁ 11তকৈ 3 কম হলে 8 ইয়াত যদি তোমাৰ 12 দিয়া হৰটো যদি 12 দিয়া 12তকৈ 3 কম হ'ব লাগিব কিমান হ'ব এতিয়া 9 যদি 13 দিয়া 3 কম হলে 10 যদি তুমি 7 দিয়া 7তকৈ 3 কম হলে 4 যদি তুমি 8 দিয়া 8তকৈ 3 কম হলে 5 তো এনে ধৰণে তুমি ভিন্ন লিখিব পাৰা ভিন্ন প্ৰকৃত ভগ্নাংশ এনেকুৱা লিখিব পাৰা এনে ধৰণৰ ভগ্নাংশ কিমান থাকিব পাৰে অনুমান কৰিব পাৰিছানে এনে ধৰণৰ ভগ্নাংশ অসংখ্য থাকিব পাৰে কিমান থাকিব পাৰে অসংখ্য থাকিব পাৰে নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনেকৈ আমি কৰিব পাৰো আহা তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিছে এটা ভগ্নাংশ লিখা যাৰ লবটো হৰতকৈ 7 বেছি এটা ভগ্নাংশ লিখিব দিছে লবটো কি হয় হৰতকৈ 7 বেছি অৰ্থাৎ ই এটা অপ্ৰকৃত ভগ্নাংশ এই ভগ্নাংশ প্ৰকৃত নে অপ্ৰকৃত নিশ্চয় গমে পাইছো অপ্ৰকৃত এনে ধৰণৰ ভগ্নাংশ আৰু 5টা লিখিব পাৰিবানে ধৰা হল লবটো হৰতকৈ 7 বেছি বুলি কৈছে হৰটো কিমান 5 তাকে লবটো হ'ব হৰতকৈ 7 বেছি মানে 5 যোগ 7 মানে 12 অৰ্থাৎ ভগ্নাংশটো কিমান হ'ব ভগ্নাংশটো হৈ যাব ইয়াত লবটো আমি ওপৰত লিখিম আৰু হৰটো লিখিম 5 অৰ্থাৎ 5/12 এনে ধৰণৰ সুধিছে ভগ্নাংশ আৰু 5টা এনে ধৰণৰ অন্য 5টা উদাহৰণ হ'ব কি লিখিব পাৰা যদি তুমি হৰটো 6 দিয়া 6তকৈ 7 বঢ়াই দিয়া মানে কিমান হৈ যাব 13 যদি তুমি হৰটো 7 দিয়া 7ৰ লগত আৰু 7 বঢ়াই দিব লাগিব 14 হৈ যাব তেতিয়া যদি 8 দিয়া 8 দিলে 8 কিমান হৈ যাব 15 7 বঢ়াই গলে হল লবটো যদি তুমি 9 দিয়া ওপৰত কিমান হৈ যাব 16 যদি তুমি 10 দিয়া ওপৰত কিমান দিব লাগিব 17 এনে ধৰণে আমি 5টা অন্য ভগ্নাংশ লিখিব পাৰো যিয়ে এই কন্ডিশনটো এই শৰ্তটো মানি চলিছে যত লবটো হৰটোতকৈ 7 বেছি নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল আৰু লগতে কিবা সুধিছে নে নাই সুধা এইখিনিয়ে সুধিছিলে আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাও তাৰ পিছৰ প্ৰশ্নটোত কি দিছে চোৱা তিনিজন ছাত্ৰৰ মাজত 5টা আপেল কেনেকৈ ভাগ কৰিবা কেইজন ছাত্ৰৰ মাজত তিনিজন ছাত্ৰৰ মাজত আমি তাৰ বাবে কি কৰিম আৰু ইয়াতে কৈছে এই ভাগ বতৰা কৰোতে প্ৰতিজনে পোৱা আপেলৰ পৰিমাণক মিশ্ৰ ভগ্নাংশৰে প্ৰকাশ কৰা ইয়াতে তুমি ছাত্ৰৰ সংখ্যা কিমান 3 জন আৰু আপেলৰ সংখ্যা আপেলৰ সংখ্যা 5টা হল এতেকে পৰিমাণটো কেনেকৈ পাম আমি আপেলক ছাত্ৰৰ সংখ্যাৰে হৰণ কৰি দিয়া 5ক 3ৰে হৰণ কৰি দিয়া আৰু 3ৰে যদি 5ক হৰণ কৰা 3ৰে 3 × 3 কিমান ৰব ভাগে 2 অৰ্থাৎ ইয়াক আমি মিশ্ৰ ভগ্নাংশত লিখিম a সমস্ত একটো আগত দিবা হৰটো যেনেকুৱা আছে তেনেকৈ থাকিব আৰু ইয়াত 2 দিবা ইমান অংশ বা ভগ্নাংশৰে প্ৰকাশ কৰা
কৰোতে প্ৰতিজনে পোৱা আপেলৰ পৰিমাণক মিশ্ৰ ভগ্নাংশৰে প্ৰকাশ কৰা এয়া হৈ যাব ইমান অংশ কৈ প্ৰত্যেকে পাব নিশ্চয় বুজি পাইছা আহা তাৰ পিছৰ প্ৰশ্নটোলৈ তাৰ পিছৰ প্ৰশ্নটোত চোৱা এইবাৰ কৈছে দুইজনী ছাত্ৰীৰ মাজত 7টা আপেল আমি ভগাই দিম ছাত্ৰীৰ সংখ্যা কিমান দুজনী আপেলৰ সংখ্যা কিমান 7টা এতেকে পৰিমাণটো আমি কিমান পাম পৰিমাণ পাম 7টা আপেলক 2 ৰে হৰণ কৰি দিব লাগিব আৰু 2 ৰে যদি 7ক হৰণ কৰো 2 ৰে 2 3 গুণ 6 ভাগশেষ ৰল ইমান 1 গতিকে 3 তো আমি আগত লিখিব লাগিব আৰু এইটোক আমি ইমান অংশ বুলি লিখিম বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনেদৰে আমি ইয়াৰ উত্তৰটো দিব পাৰো তেনেহলে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি অন্য এটা টপিক শিকিম কেনেকৈ আমি মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগে অপ্ৰকৃত ভগ্নাংশৰ পৰা আহাচোন তেনেহলে জানিলো ইয়াতে 3 ভাগৰ 10টোক মিশ্ৰ ভগ্নাংশলৈ নিব দিছে 3 ৰে 10ক হৰণ কৰিবা 3 3 গুণ 9 1 পালা এতেকে আমি লিখিম 3 ভাগৰ 10 সমান আমি লিখিম 3 সমষ্টি 3 ভাগৰ 1 এনেকৈ আমি ক'ব পাৰো আহা তাৰ পিছত এইবাৰ দিছে 4 ভাগৰ 37ক মিশ্ৰ ভগ্নাংশলৈ নিব লাগে 4 ৰে 37ক হৰণ কৰিবা 37ক হৰণ কৰিলে 4 9 গুণ 36 ভাগশেষ ৰল 1 এতেকে আমি লিখিম 37/4 = 9 সমষ্টি 4 ভাগৰ 1 এটো হৈ যাব ইয়াৰ উত্তৰ আহা তাৰ পিছৰ প্ৰশ্নটোলৈ এইবাৰ আমাক দিছে মিশ্ৰ ভগ্নাংশক কেনেকৈ আমি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিম এটো শিকি লোৱা যদি মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগে এই দুটা পূৰণ কৰিবা পূৰণ কৰি কিনে এটো যোগ কৰি দিবা তেতিয়া আমি কিমান পাম অৰ্থাৎ 4 দুগুণ কিমান হ'ব হৰটো হৰৰ ঠাইত লিখিবা 4 দুগুণে 8 8 একে কিমান হৈ গল 9 এনেদৰে আমি উত্তৰটো দিম তাৰ পিছৰটো চোৱা ইয়াতে আমি এই দুটা পূৰণ কৰি যেটো পাও তাৰ লগত এটো যোগ কৰি দিম আৰু এটুক আমি যদি মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশত লিখিব লাগে হৰটো লিখি লম আৰু 7 5 গুণ 35 35 3 38 এটো হৈ যাব ইয়াৰ উত্তৰ তাৰ পিছৰটো চোৱাচোন ইয়াতেও এই দুটা পূৰণ কৰি এটো যোগ কৰিবা আৰু ইয়াত হৰটো তুমি লিখি লোৱা 6 6 4 গুণ 24 24 আছে 29 এটো হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ আৰু মূল্যায়নত আমাক প্ৰথম প্ৰশ্নটো দিছে 3 ভাগৰ 17ক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰা 3 ৰে 17ক হৰণ কৰিবা 17ক হৰণ কৰিলে 3 6 গুণ 18 হৈ যায় গতিকে 6 বাৰটো দিব নোৱাৰা আমি কেইবাৰ দিব লাগিব 3 5 গুণ 15 দিব লাগিব ভাগশেষ ৰব 2 এতেকে আমি লিখিম 3 ভাগৰ 17 মানে আমি ক'ব পাৰো 5 সমষ্টি 3 ভাগৰ 2 বুলি নিশ্চয় বুজি পাইছা আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ যাও তাৰ পিছৰটো চোৱা ইয়াতো আমি যদি ইয়াত আমি কৰিব লাগে অপ্ৰকৃতত নিব লাগে এটো আমি কেনেকৈ লিখিব পাৰো এই দুটা পূৰণ কৰিম আৰু এটো যোগ কৰিম প্ৰথমতে হৰটো লিখি লম হৰটো লিখিলু 5 হৰ আছিল হৰটো লিখিলু 5 3 গুণ 15 15 দুই কিমান হ'ব 17 তো এটো হৈ যাব ইয়াতে 5 ভাগৰ 17 হৈ যাব ইয়াৰ নিৰ্ণয় অপ্ৰকৃত ভগ্নাংশ নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিওৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ